অজানিতে অন্তঃসত্ত্বা কিশোৰী ছাত্ৰী মৰিয়নিৰ এখন বিদ্যালয়ত এই আজব ঘটনা এই বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে হঠাতে প্ৰসৱ কৰিলে সন্তান হতভম্ব ছাত্ৰীগৰাকীৰ পৰিয়ালে নাজানে সন্তানটিৰ পিতৃ কোন এই বুধবাৰৰ পৰা স্কুল গৈছিলে আৰু শনিবাৰে সন্তান জন্ম কৰিলে কোন ক্লাছৰ ক্লাছ 10ৰ আমি এইটা কথা একো গম পোৱা নাছিলো স্যাৰ নাই একো নাই কৰা আমি গমেই পোৱা নাই এইটা কথা আৰু আমাৰ তো আপোনালোকে জানে বগান জায়গাত দেখাশোনাটো বেছি কৰে আৰু এনেকুৱা দেখুৱাই যে ছোৱালীটোক আমি ধৰিবই নোৱাৰিলো অকল ভৰিগিটাই ফুলা দেখিছিলো আমি তাৰ পিছত তাক লৈ গলো আল্ট্ৰাসাউণ্ড কৰালো আল্ট্ৰাসাউণ্ডৰ প্ৰেগনেন্সি ওলালে এই উদ্বেগজনক ঘটনাই হতচকিত কৰিছে যোৰহাটবাসী এই ঘটনাৰ অনুসন্ধান কৰিবলৈ যাওঁতে পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য যোৰহাটৰ মৰিয়নিৰ বিদ্যালয়খনৰ পৰা বিগত 1.5 বছৰে কোনো অজ্ঞাত প্ৰেমিকৰ সৈতে পলাই গৈছে 9ৰ পৰা 10 গৰাকী ছাত্ৰী পলাই যোৱা কিশোৰীসকল 7মৰ পৰা 10ম শ্ৰেণীৰ ছাত্ৰী কণমানি ছাত্ৰীসকলৰ অধিকাংশই হৈছে চাহ জনগোষ্ঠীৰ আন কেইবাগৰাকীও ছাত্ৰী অন্তঃসত্ত্বা হোৱাৰ সন্দেহ আনহাতে 2025 বৰ্ষত বৰ্তমানলৈকে 45 গৰাকীতকৈও অধিক কিশোৰীয়ে JMCHত প্ৰসৱ কৰিবলৈ ভৰ্তি হৈছে এই কিশোৰীসকলৰ অধিকাংশই যোৰহাট আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ এই বছৰ জানুৱাৰীৰ পৰা এতিয়ালৈকে 45 বা 50ৰ ভিতৰত হ'ব তেনেকুৱা আহিছে বিভিন্ন বেলেগ বেলেগ জায়গাৰ পৰা আহিছে যোৰহাট জিলাৰ আছে গোলাঘাট জিলাৰ আছে লখিমপুৰ জিলাৰ আছে লখিমপুৰ কম বাৰু শিৱসাগৰ মাজুলী হৰাংশ গোলাঘাট যোৰহাটে ধৰিব পাৰে এনেকুৱা যিবিলাক সন্দেহজনক মানে বয়সলৈ যিটো সন্দেহ থাকে হয় চাহ বাগিচা অঞ্চলৰ বহু কিশোৰী এতিয়া দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ কৰা হৈছে ৰাজ্য চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে চাহ বাগিচা অঞ্চলৰ একাংশ কিশোৰীৰ সৈতে ঘটা এনে ঘটনা হৈ পৰিছে উদ্বেগজনক যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট